চলাই আছে কি কৈছে ক'বলৈ গ'লে বিৰোধী প্ৰস্তাৱ এখনো নাই তথাপি আপোনালোকে প্ৰচাৰ চলাই আছে জালুকবাৰী সমষ্টিটো এনেকুৱা এটা সমষ্টি য'ত ইয়াতে আমাক বিৰোধীটো গণতান্ত্ৰিক হেৰিত চবতে থাকে কিন্তু ইয়াতে এইটো আমি সমষ্টি বুলি নহয় এইটো আমাৰ পৰিয়াল বুলি আহিছোঁ আৰু এই যিটো এটা পৰিয়ালৰ গোটেইখিনি পৰিয়ালৰ সদস্য হয় ইয়াতে আৰু পোষ্টাৰ আছে নাছে নাজানো কিন্তু এইটো নিজৰ পৰিয়ালত যেনেকৈ আহোঁ আৰু যিটো এটা পৰিয়ালত আহি পেলাই সদায় যেনেকৈ পূজাই পৰ্বই মাত দিয়ে আমি সেই নিৰ্বাচনত সেনেকৈ মাত দিব আহিছোঁ ঘৰৰ বোৱাৰী বুলি কৈছে কেইদিনলৈ এইটো জালুকবাৰী সমষ্টি মুখ্যমন্ত্ৰী সমষ্টি এতিয়া কমলপুৰ সমষ্টি এই সমষ্টিটো আজি তাৰিখলৈ খোৱাপানী টুপি নাই তেতিয়াহ'লে বিকাশৰ খোৱাপানী টুপি নাই বুলি আপুনি এইটো নাজানো ক'ৰ পৰা কেনেকৈ গোটাই পেলাই ক'লে আপোনাৰ সন্মুখত ক'লে এইটো এটা JVC স্কিমৰ কাৰণে সেইটো হৈ আছে এইটো নাই বুলি নহয় কিন্তু এইটো JJMৰ স্কিমত 400 মানুহৰ 400 টকা পায় 500 টকা পায় 400 টকাৰ পানী কিনে কেনেকৈ চলিব মানে এতিয়া আপোনাক যিহেতু কৈছোঁ চৰকাৰে আজি ইমান দিনে চলি অহা হেৰিটো যেতিয়া স্কিম এটা দিছে স্কিম এটা লাহে লাহে এইখিনি উপকৃত হ'ব এতিয়া আপোনালোকক যেতিয়া জাৰ্নেলিষ্টখিনি এতিয়া যেনেকৈ আপুনি মোক সুধি আছে এতিয়া যিহেতু চৰকাৰে দি আছে এতিয়া একেদিনাখনে যদি আপুনি বিচাৰে যে মই কিবা এটা উত্তৰ দিওঁ বা মই কিবা এটা কওঁ মানে আপুনি মোৰ পৰা কি উত্তৰ বিচাৰিছে সেইটো ক'লে মই সেনেকৈ উত্তৰ দিব পাৰিম ৰাইজৰ কষ্টখিনি মোৰ হয়তো চাগে আপুনি যদি মোৰ ভাষণটো শুনিছে তেতিয়াহ'লে মই ৰাইজক যেনেকৈ বুজাই দিছোঁ তেখেতসকলে বুজিছে পানী প্ৰকল্প এটা আছে কিন্তু কেইবাটাও ডেট লোৱা হ'ল কিন্তু আজিলৈকে উদ্বোধন কৰা হ'ল সেইটো অসম চৰকাৰে ক'ব সেইটো মোৰ দায়িত্বত নপৰে মই ইয়াতে পৰিয়াল হিচাপে আহিছোঁ ইলেকশ্যন হিমন্তৰ ঘৈণীয়েক হিচাপে আহিছোঁ আপুনি যিহেতু আগতে আপুনি কেম্পেইনিং কৰিছিল জালুকবাৰী সমষ্টিত এতিয়া আপুনি হৈছে কমলপুৰ সমষ্টিত আপোনাৰ এই একেখিনি মানুহৰ লগত আৱেগটো কেনে জড়িত হৈ থাকিব এইটো আজিৰ যাত্ৰা নহয় এইটো 25 বছৰৰ যাত্ৰা হয় আৰু এটাই বস্তু মই কৈছোঁ যে আপুনি মুখ্যমন্ত্ৰী বহুতকেইখন মিটিঙত কৈ থকা ইতিমধ্যে শুনিছেই চাগে প্ৰথমটো তেওঁ অসমৰ হয় আৰু ছেকেণ্ডলি তেওঁ কৈছে যে মই 3খন সমষ্টিৰে মই MLA সদায় হৈ থাকিম এইটোৱে আমাৰ জালুকবাৰীৰ লগত আমাৰ আগুৱাই যাব নোৱাৰে মহিলা হৈছে সদায় প্ৰত্যেকটা ফেমিলি মেৰুদণ্ড হয় আমি গোটেই পৃথিৱীখন ঘূৰি যেতিয়া ঘৰত যাওঁ ল'ৰা ছোৱালীয়ে মাকক বিচাৰে গিৰিয়েকে ঘৈণীয়েকক বিচাৰে শহুৰেকে বোৱাৰীয়েকক বিচাৰে আৰু গোটেইখন গাঁঠিটো বান্ধি ৰাখে ঘৰৰ মহিলাগৰাকী আৰু সেই মহিলাগৰাকীৰ যেতিয়া মনটো ভালে নাথাকে সেই ঘৰখন আগুৱাই যাব কিন্তু কেতিয়াও নোৱাৰে আৰু সেই তাৰ বাবে যাতে একেলগে হাত ধৰি ধৰি আগুৱাই লৈ যাব পাৰে বিভিন্ন ধৰণৰ স্কিম যেনেকৈ যেতিয়া ঘৰৰ কাম কাজ কৰি আপোনালোকে এনেই থাকে তেতিয়া বিভিন্ন ধৰণৰ সেলফ হেল্প গ্ৰুপ NGO আৰু এটা স্কিম যিটো লাখপতি বাইদেউ বুলি কৈছে যে প্ৰত্যেক মহিলা গ্ৰুপ এটা 10,000কে এটা বৰঙণি দিয়ে তাৰ পৰা য'ত নিজে মিলি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে সেই ব্যৱসায়ৰ পৰা লাহে লাহে সেইটো কোনো ডাঙৰ ব্যৱসায় হ'ব নালাগে ঘৰত যিটো আপোনালোকৰ নিজৰ যিটো টেলেণ্ট আছে কোনোবাই পাপৰ বনালে কোনোবাই চিলাই মেচিন ল'লে কোনোবাই বৰচন্দৰা আৰু বৰচন্দৰা গ্ৰেণ্টত আমাৰ যিসকল বুথ মেম্বাৰ আছে সকলো বুথ মেম্বাৰ আৰু সকলো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকল মিটিং যিখিনি আমাৰ অৰ্গেনাইজিং কমিটিৰ অৰ্গেনাইজাৰসকল আজি আপোনালোকৰ মাজত আজি সকলোৱে গম পাইছে যে আমি নিৰ্বাচন সম্পৰ্কে আহিছোঁ আহি মই প্ৰথম ঈশ্বৰৰ ওচৰত যেতিয়া সেৱা আগবঢ়াইছোঁ তেতিয়া নামতি আইসকলে বহুখিনি কথা ক'লে যে সৰু চন্দৰা সদায় সৰুৱে হৈ থাকিলে আমাক এইখিনি বাইদেউ কৰি দিব লাগে এটাই কথা ক'লোঁ আজি আপোনালোকে গোটেইখিনি এটা লিখিতভাৱে মাননীয় মুখ্যমন্ত্ৰীলৈ দিছে নে মই নাজানো কিন্তু এবাৰ অনুৰোধ যে আপুনি সেইখিনি গোটেইখিনি যদি
দি দিয়ে নিশ্চয় এনেকুৱা এজন মানুহ কেতিয়াও নকৰাকৈ নাথাকে নিশ্চয় কৰিব প্ৰত্যেকটা কাম কৰি আহিছে